কিবা এটা পাতিম বুলি ক'লে বস্তুবোৰ আদল বদল কৰোঁতে বহুত সময় যায়। এইবোৰ মানে এইটো ৰুমত বহুত বস্তু আছিলে, সিফালে গোটাই থ'লোঁ। তাৰপিছতে এই বাহিৰৰ ৰুমত এইটো ইয়াৰ পৰা লৈ গ'লোঁ আৰু এইখন এখন আইনা আছে মানে আগৰ পৰা, তাৰপৰা ইয়াৰ পৰা কিছুমান বস্তু এইফালে লৈ গ'লোঁ। এতিয়া ৰুমটো অকণমান চিজিল হৈছে, কোনোবা আহিলে বহিব পাৰিব। এই ৰুমটো সম্পূৰ্ণ খালী কৰি পেলাইছোঁ। এয়া ঢাৰি ভাগৱত পাঠ কৰাৰ কথা আছে, সেইকাৰণে অকণমান আজৰি কৰিছোঁ ৰুমবিলাক। তাৰপিছত ইয়াত থকা বস্তুবিলাক, এইটো আমাৰ সৰু ৰুম, আগত ড্ৰয়িং ৰুম আছিলে, ইয়ালৈ লৈ গ'লোঁ বস্তুখিনি। ইয়াতে গেছৰ চিলিণ্ডাৰ এতিয়া চবেই আছে। এয়া চকীখন থৈছোঁ, টেবুল এনেকৈ থৈ দিছোঁ এইকেইটা বস্তু। কোনোবা ভকতে আহি বহি বুলি ভাবিলে ইয়াতে বহিব পাৰিব। কাম যে কিছু ওলাই জানেনে, কিবা এটা পাতিম বুলি ভাবিলে এনেকুৱা মানে ব্যস্ত হৈ পৰিব লাগে। মানে গা অসুস্থ হৈ থাকিলেও তাৰমানে সুস্থ হৈ যায়গৈ, তাৰমানে ইমানেই কাম ওলায় জানেনে। সেয়া মই এনেকৈ আৰু চিজিল কৰি ল'লোঁ। চিজিলেই হৈ আছে বাৰু, তথাপি অকণমান এইটো অকণমান চিজিল কৰি ল'লোঁ। চিজিল মানে কি আৰু অকণমান ঠাৰি চাৰি বিচনা চিচনা পাৰিলে। যোৱা আহাগৈ যোৱা।